এডিটৰ ইন চিফ মোৰ শ্ৰদ্ধাৰ প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া, BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী আকাশদ্বীপ ডাঙৰীয়া, সন্মানীয় চন্দন কুমাৰ গোস্বামী ডাঙৰীয়া, ৰবি শংকৰ ৰায় ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত অসমৰ 8খন জিলাৰ পৰা অহা সাংবাদিক বন্ধুসকল, সুধীবৃন্দ আৰু বিটিআৰ অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াই আপোনালোকৰ আগত সাংবাদিকতা কেনেকৈ কৰিব লাগে তেখেতে ভাষণত ক'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম ডিপাৰ্টমেণ্টৰ HOD চন্দন কুমাৰ গোস্বামী ডাঙৰীয়াই তেখেতৰ ভাষণ ৰাখিব। মই সাংবাদিকসকলৰ আগত বহুত কিবা ক'ব পাৰোঁ বুলি মই নিজকে নাভাবোঁ, তথাপিতো অসমৰ জনসংযোগ বিভাগৰ মন্ত্ৰী হিচাপে আপোনালোকৰ এই অৰিয়েণ্টেশ্যন কেম্পত দুআষাৰ ক'বলৈকে বা এই অনুষ্ঠানটোৰ ইনাগুৰেটৰ হিচাপে মোক নিমন্ত্ৰণ জনাইছিলে আৰু সেইকাৰণে মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। আমাৰ আকাশদ্বীপ ডাঙৰীয়াই ইতিমধ্যে কৈছে, আমি সকলোৱে জানো ইটছ এ শ্লোগান যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম। সংবাদ মাধ্যমৰ গণতন্ত্ৰক শক্তিশালী কৰাত অত্যন্ত ডাঙৰ ভূমিকা আছে। গতিকে মই প্ৰথমেই ক'ম, সাংবাদিক নিৰ্ভীক হ'ব লাগে, সাংবাদিক নিৰপেক্ষ হ'ব লাগে, সাংবাদিক সমাজ হিতৈষী হ'ব লাগে আৰু সাংবাদিকতা সঁচাৰ ওপৰত নিৰ্ভৰ কৰি হ'ব লাগে। আজিকালি সাংবাদিকতাৰ পৰিসৰটো অলপ ডাঙৰ হৈছে। আগতে অসমত খুব বেছি আমি যদি ছেটেলাইট টিভি চেনেল কওঁ 7টা বা 8টা আছে, বা হাউচ বুলি ক'লে 5টামান থাকিব। আৰু পেপাৰ অসমত সৰু বৰ পেপাৰ লৈ অসমত পেপাৰ অৱশ্যে যথেষ্ট আছে। পেপাৰ প্ৰায় 60-65খন 70খন পেপাৰ আছে, কিন্তু বহুল প্ৰচাৰিত বাতৰি কাকত আছে খুব বেছি 5ৰ পৰা 7খন। কিন্তু এতিয়া সাংবাদিকতাৰ সংখ্যা তাত আজিৰ পৰা 5 বছৰৰ আগত সাংবাদিকৰ সংখ্যা যিমান আছিল তাতকৈ 5 গুণ 7 গুণ 10 গুণলৈকে সাংবাদিক বেছি হৈ গ'ল। আজিকালি এনেকুৱা এটা পৰিৱেশ হৈছে, আমি যদি ক'ৰবাত এটা বাইট দিব লাগে, কেতিয়াবা বাইটটো আমি 3বাৰ দিব লাগে। একেকেইটা প্ৰশ্ন একেকেইটা কথা আমি 3বাৰ ছেপাৰেট কৰি দিব লাগে। কিয় দিব লাগে? যে সাংবাদিক বেছি হ'ল, সাংবাদিকতা কৰা মানুহ বেছি হ'ল। কিয় হ'ল? যে এতিয়া ডিজিটেল মিডিয়াত, ফেচবুকত বা অন্যান্য ছ'চিয়েল মিডিয়া প্লেটফৰ্মত 2-3জন মানুহ লগ লাগি ঘৰত বহি সাংবাদিকতা কৰিব পাৰি। মই তাক নিগেটিভ বুলি কোৱা নাই, বেয়া বুলি কোৱা নাই, কিন্তু গোটেই প্ৰক্ৰিয়াটো সলনি হৈ গ'ল। প্ৰক্ৰিয়াটো কেনেকৈ সলনি হ'ল? আগতে কেনেকুৱা আছিলে?